নৈৰ সমান বব কোন, আইৰ সমান হব কোন। মাতৃৰ বুকুৰ পৰা বিচ্ছিন্ন 13টাকৈ সন্তান, বোকাখাতত নিথৰুৱা 13টাকৈ জীৱৰ লালন পালন। পানবাৰী বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত প্ৰাণ ভৰা দৃশ্য। শীতৰ হাৰ কঁপোৱা জাৰত মাতৃৰ বুকুৰ পৰা বিচ্ছিন্ন হৈ মানুহৰ আশ্ৰয়ত লালিত পালিত হৈছে 10টাকৈ হাতী পোৱালি। এয়া বোকাখাত পানবাৰীৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ দৃশ্য। এই কেন্দ্ৰটোত বিগত বান আৰু প্ৰাকৃতিক পৰিস্থিতিত পৰি মাতৃৰ পৰা বিচ্ছিন্ন হোৱা 10টাকৈ হাতী পোৱালি, 13টা গড় পোৱালিৰ লগতে বিভিন্ন প্ৰজাতিৰ চৰাই পালিত হৈ আহিছে। কেন্দ্ৰটোৰ চিকিৎসকে কেতিয়াবা যদি পোৱালিকেইটাক গাখীৰ খুৱাইছে, আন কেতিয়াবা আকৌ পোৱালিকেইটাৰ লগত খেলা দৃশ্য এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। মুঠতে CWRC কেন্দ্ৰটো এতিয়া সিহঁতৰ বাবে হৈ পৰিছে এখন আপোন ঘৰ। মাতৃৰ মৰমৰ পৰা বঞ্চিত হলেও কেন্দ্ৰটোৰ চিকিৎসক আৰু কৰ্মীসকলে প্ৰতিটো সময়তে মাতৃসম মৰমেৰে পালন কৰি আহিছে কণমানিকেইটাক। CWRC যিটো বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ, তাত এতিয়া আজিৰ দিনত আমাৰ তাত 10টা হাতী পোৱালি আছে, 3টা গড়ৰ পোৱালি আছে আৰু এডজুডেণ্ট ষ্টৰ্ক যিটো বৰটকলা বুলি কয় সেনেকুৱা 2টা আছে। জাংগল কেট বনৰীয়া মেকুৰীৰ পোৱালি আছে এটা, আৰু ৱাইল্ড বাফেলো পোৱালি এটা আছে। যিখিনি একেবাৰে সৰু সেইখিনি যিখিনি গাখীৰ খাই আছে তেওঁলোকক বেলেগ বেলেগ ধৰণৰ যিটো গাখীৰৰ কমাৰ্চিয়েল ফৰ্মুলা সেইবিলাক দিয়া হয়। হাতীক বেলেগ ধৰণৰ দিয়া হয়, গড়ক বেলেগ ধৰণৰ দিয়া হয়, আৰু তাৰ উপৰি কিছুমান কনচেনট্ৰেট ফুড যিবিলাক তেওঁলোকৰ এনাৰ্জি ৰিকুৱাৰমেণ্টৰ কাৰণে লাগে আৰু ঘাঁহ সেইখিনি দিয়া হয়। কেন্দ্ৰটোত 10টাকৈ হাতী পোৱালিৰ লগতে আছে আহত অৱস্থাৰ পৰা উদ্ধাৰ কৰি অনা নাহৰ ফুটুকী ঢেকীয়াপতীয়া বাঘু। এইদৰে পানবাৰী বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ প্ৰাণ ভৰা দৃশ্য এতিয়া আকৰ্ষিত কৰিছে সকলোকে। বোকাখাতৰ পৰা পপী শইকীয়াৰ প্ৰতিবেদন, প্ৰথম খবৰ।